নমস্কাৰ মই সুম্পিৰেখা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেথা এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো মেঘালয়ৰ বাহন অসমত সোমাব পৰা আটাইকেইটা পথ এতিয়া বন্ধ কৰি দিয়া হৈছে যেহেতু জোৰাবাদ যি মেঘালয় সংযোগী জোৰাবাদ পথছোৱা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছিল আৰু তাৰ পিছতে বিকল্প উপায় বিচাৰি ৰাণী সংযোগী পথেৰে অসমত মেঘালয়ৰ বাহন সোমোৱাৰ চেষ্টা কৰিছিল যেহেতু মেঘালয় চৰকাৰে ৰাতিৰ ভিতৰতে অসমৰ পৰা ইন্ধন কঢ়িয়াবলৈ তেওঁলোকে চেষ্টা কৰিছিল কিন্তু সেই চেষ্টা তেওঁলোকৰ সফল নহল আৰু নিখাৰ ভিতৰতে মেঘালয় বাহনসমূহক আবদ্ধ কৰি ৰাখে ৰাণী সংযোগী পথত অসম ৰাজ্যিক চালক সন্থাই আৰু তাৰ পিছতে যি ৰাণীৰ আশে-পাশে থকা অঞ্চল বকো হাহিম সেই অঞ্চলকেইটিৰ জনসাধাৰণক ইতিমধ্যে সজাগ আৰু সতৰ্কতা অৱলম্বন কৰি থাকিবলৈ আহ্বান জনাইছে অসম ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা যাতে মেঘালয়ৰ কোনো এখন বাহন সেই পথেৰে অসমৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু যাৰ ফলত এতিয়া যি ইন্ধন অসমৰ পৰা সৰবৰাহ কৰিবলৈ ব্যৰ্থ হৈছে মেঘালয় চৰকাৰ আৰু তাৰ পিছতে মেঘালয়ত এতিয়া অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ নাটনি হোৱাৰ আশংকা কৰা হৈছে আমি এই মুহূৰ্তত সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই কৈছো যেহেতু এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে অসম আৰু মেঘালয় সীমান্ত আৰু তাৰ পিছতে মেঘালয়ৰ সৈতে যোগাযোগ থকা সকলো পথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে জোৰাবাদ সংযোগী পথ বন্ধ কৰি দিয়াৰ পিছতে বন্ধ কৰি দিয়া হল ৰাণী সংযোগী পথটো জোৰাবাটৰ পথ বন্ধৰ লগে লগে বিকল্প পথৰ সন্ধান কৰিছিল মেঘালয় চৰকাৰে আৰু নিখাৰ ভিতৰতে ইন্ধন কঢ়িওৱা পৰিকল্পনা আছিল মেঘালয় চৰকাৰৰ নংপু পথাৰ সমা হৈ যাতায়াত কৰিছিল একাংশ মেঘালয়ৰ বাহনে আৰু নিখাই ৰাইজক সতৰ্ক থাকিবলৈ আহ্বান জনাইছিল অসম ৰাজ্যিক চালক সন্থাই ৰাণী বকো হাহিম যি সেই পথছোৱাত ৰাইজক সজাগ হৈ থাকিবলৈ ইতিমধ্যে আহ্বান জনোৱা হৈছে এতিয়া অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিব পাৰে মেঘালয় যেহেতু আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সীমান্তত অৱৰোধৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে অৱশেষত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে যোগাযোগ থকা অসমৰ আটাইকেইটা পথ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে জোৰাবাটৰ গুৰুত্বপূৰ্ণ সংযোগী পথ বন্ধ হৈ পৰাৰ পিছতে এবাৰ ৰাণী সংযোগী পথো অৱৰোধ কৰি দিয়া হৈছে জোৰাবাটৰ পথ অৱৰোধ হলে মেঘালয় চৰকাৰে বিকল্প পথৰ যিহেতু তেওঁলোকে সন্ধান কৰিছিল আৰু নিশাটোৰ ভিতৰতে ইন্ধন সৰবৰাহ সুনিশ্চিত কৰিবলৈ মেঘালয় চৰকাৰে নংপুৰ পথাৰ সমা হৈ বিকল্প পথেৰে যান-বাহন চলোৱাৰ পৰিকল্পনা তেওঁলোকে আৰম্ভ কৰিছিল কিন্তু এই বিষয়ে উমান পাই নিখাই সজাগ হৈ পৰে অসম ৰাজ্যিক চালক সন্থা আৰু সন্থাৰ তৰফৰ পৰা ৰাণী বকো আৰু হাহিম যি সেই অঞ্চলকেইটা সেই অঞ্চলৰ ৰাইজক সতৰ্ক তথা সজাগ হৈ থাকিবলৈ তেওঁলোকে জৰুৰীভাৱে আহ্বান জনায় আৰু তাৰ পিছতে অসমৰ সজাগ ৰাইজে এইসমূহ বিকল্প পথ ইতিমধ্যে অৱৰোধ কৰিছে যাৰ ফলত সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে এতিয়া মেঘালয়ৰ আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাৰ ফলত এতিয়া তীব্ৰ অৰ্থনৈতিক সংকটৰ দিশে গতি কৰিছে মেঘালয় চৰকাৰ আমি এই মুহূৰ্তত আপোনালোকক আমাৰ স্ক্ৰীনত সেই দৃশ্যাংশসমূহ দেখুৱাই গৈছো জোৰাবাটৰ পিছত এইবাৰ বন্ধ কৰি দিয়া হৈছে সেই ৰাণী সংযোগী পথটো আৰু বহু বাহন নিখাৰ ভিতৰতে ৰাণী সংযোগী পথেৰে অসমত সোমোৱাৰ তেওঁলোকে চেষ্টা কৰিছিল কিন্তু সেই চেষ্টা তেওঁলোকৰ এতিয়া বিফল হোৱা দেখিবলৈ পোৱা গৈছে মেঘালয়ৰ সৈতে অসমৰ যোগাযোগ এতিয়া সম্পূৰ্ণৰূপে শূন্য হৈ পৰিছে এখনো মেঘালয় বাহন এনেদৰে সোমাবলৈ দিয়া হোৱা নাই তেওঁলোকক বাধা প্ৰদান কৰিছে আৰু সেই ঠাইৰ পৰাই তেওঁলোকক মেঘালয়ৰ ফালে পুনৰ উভতাই পঠোৱা আমি দেখিবলৈ পাইছো যেহেতু নংপু পথাৰ সমা পথেৰে চলাচল কৰিছিল একাংশ ইন্ধন কঢ়িওৱা বাহন আৰু লগতে নাইট ছুপাৰ কিন্তু সেই বিষয়ে উমান পাইছিল নিখাই চালক সন্থাই আৰু তাৰ পিছতে চালক সন্থাই ৰাইজক সতৰ্ক কৰি তেওঁলোকে সতৰ্ক হ'বলৈ আহ্বান জনাইছে আৰু অসম ৰাজ্যিক চালক সন্থাৰ আহ্বানৰ পিছতে এনেদৰে এতিয়া ৰাণী বকো আৰু হাহিম অঞ্চলত পথলৈ ওলাই আহিছে স্থানীয় ৰাইজ আৰু বন্ধ কৰি দিয়া হৈছে বাকী থকা সকলোবোৰ বিকল্প পথ আৰু এনেদৰে এতিয়া গাড়ীসমূহ পুনৰ মেঘালয়ৰ দিশে ঘূৰাই পঠিওৱা দেখিবলৈ পোৱা গৈছে যেহেতু মেঘালয় আৰু অসমৰ যি পৰিস্থিতি বৰ্তমান উত্তপ্ত হৈ আছে সীমান্ত উত্তপ্ত হৈ আছে প্ৰথমে যি জোৰাবাট সংযোগী পথ সেই পথছোৱা বন্ধ কৰি দিছিল প্ৰতিবাদকাৰী আৰু তাৰ পিছতে এতিয়া নিখাৰ ভিতৰতে মেঘালয় চৰকাৰে আন এক বিকল্প পথৰ তেওঁলোকে ব্যৱস্থা কৰিছিল তেওঁলোকে চক্ৰান্ত কৰিছিল যে সেই ৰাণী সংযোগী পথেৰে অসমত সোমাই
তেওঁলোকে ইন্ধন সৰবৰাহ কৰিব মেঘালয়লৈ, কিন্তু তেওঁলোকৰ সেয়া চক্ৰান্ত আচলতে সফল নহল। তেওঁলোকৰ গাড়ীসমূহ ৰাণী সংযোগী পথতে আবদ্ধ কৰি ৰখা হ'ল। আবদ্ধ কৰিলে অসম ৰাজ্যিক চালক সন্থাই, আৰু চালক সন্থাৰ লগতে যি বকো, হাহিম আৰু ৰাণী অঞ্চলৰ যিসমূহ সাধাৰণ জনতা আছিল তেওঁলোকেও সেই গাড়ীসমূহ আবদ্ধ কৰি ৰাখে আৰু তেওঁলোকক অসমলৈ সোমোৱাত বাধা প্ৰদান কৰে, আৰু সেই ৰাণী সংযোগী পথৰ পৰা তেওঁলোকক পুনৰ মেঘালয়ৰ দিশে ঘূৰাই পঠিওৱা হয়।